নিৰ্বাচনটো খুব আমাৰ কাৰণে টান নিৰ্বাচন হৈ থকা নাই। এটা সময়ত বন্দুক বাৰুদ হিংসা যিটো নেকি বড়ো অনাবড়ো বিভিন্ন পৰিৱেশ আছিলে, কিন্তু 4টা বছৰ তাত UPPL আৰু BJP চৰকাৰ আমি কৰিলোঁ আৰু এইখিনি সময়ত আপুনি না বড়ো অনাবড়ো বিভেদ দেখিবলৈ পাব, না হত্যা হিংসা কিবা দেখিবলৈ পাব। বিটিআৰখন সম্পূৰ্ণভাৱে পৰিৱৰ্তন হৈ গ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ইয়াত আশীৰ্বাদ আছে, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আশীৰ্বাদ আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পৰা 24/7 আমাক সকলো দিশতে সহায় কৰি আছে আৰু বিটিআৰ অঞ্চলৰ ৰাইজে বহু বছৰৰ পৰা আশা কৰি আছিলে যে ইয়াত শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু ভাল পৰিৱেশ আহিব লাগে। এই পৰিৱেশটো যিহেতু এই 4টা বছৰ ৰিটাৰ্ণ আহিছে, আহি থকা বিটিআৰ নিৰ্বাচন যিটো হ'বলৈ গৈ আছে, এইটো আমাৰ কাৰণে বহুত টান নিৰ্বাচন নহয়, এইটো অতিকৈ সহজ নিৰ্বাচন আৰু ৰাইজে আজিৰ তাৰিখত আমি যিটো দেখিবলৈ পাইছোঁ, ৰাইজে আমাৰ লগতে আছে। ট্ৰাই এণ্ড টেষ্ট কৰা পাৰ্টি হয়, কাৰণ BPFটোতো বহুত বেছি ৰাইজৰ গ্ৰহণযোগ্য হৈ থকা নাই আৰু GSP অলৰেডি তেখেতসকলে ফেইল মাৰিলে আৰু সেইকাৰণে GSP যিটো উদ্দেশ্য লৈ GSP গঠন কৰিছিলে, ৰাইজক যি এটা কথা তেখেতসকলে দিছিলে, এই কথাবিলাক কোনো কাৰণত ৰাখিব নোৱাৰিলে আৰু অকল সমতালোভী এটা কেৰেক্টাৰ দেখালে। এইকাৰণে BPF আৰু GSP একত্ৰিত হোৱাত আমাৰ কাৰণে কোনো চিন্তা কৰিব লগা নাই, কাৰণ বিটিআৰ অঞ্চলৰ ৰাইজে এতিয়া চব সিদ্ধান্ত ইতিমধ্যে লৈ পেলাইছে। শান্তি যোনে আনিছে, নিৰাপত্তা যোনে দিছে আৰু এতিয়া আমাৰ বিভিন্ন উন্নয়নমূলক কামবিলাক যোনে কৰিছে, ইয়াৰ লগতে ৰাইজে থাকিব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।